আপুনি বাৰু জানেনে যে মহাভাৰতৰ যুদ্ধত অৰ্জুনে ব্যৱহাৰ কৰা ৰথখনৰ নামটো কি আছিল আৰু এই ৰথখনৰ বিশেষত্ব কি আছিল? ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাওক। মহাভাৰতত অৰ্জুনে ব্যৱহাৰ কৰা ৰথখনৰ নামটো আছিল নন্দীঘোষ আৰু এই ৰথখন অগ্নিদেৱে অৰ্জুনক দিছিল। অৰ্থাৎ অৰ্জুনে যেতিয়া খাণ্ডৱ বন দাহ কৰিছিল তেতিয়া অগ্নিদেৱ প্ৰসন্ন হৈ অৰ্জুনক এই দিব্য ৰথখন প্ৰদান কৰিছিল। আৰু কোৱা হয় যে অৰ্জুনৰ এই ৰথখনত 10খন গৰু গাড়ীত যিমান অস্ত্ৰ শস্ত্ৰ নিব পাৰি সিমানেই অস্ত্ৰ শস্ত্ৰ এই ৰথখনতো নিব পাৰি। অৰ্থাৎ ইমানেই ডাঙৰ আছিল এই ৰথখন আৰু এই ৰথখন অত্যাধিক শক্তিশালী আছিল আৰু এই ৰথখন সোণৰ আছিল। বিভিন্ন ধৰণৰ মূল্যৱান ৰত্নৰে এই ৰথখন সজ্জিত কৰা হৈছিল আৰু অৰ্জুনৰ এই ৰথখন 4টা শক্তিশালী ঘোঁৰাই চলাই নিছিল আৰু এই 4টা ঘোঁৰাৰ নাম হৈছে শৈব, সুগ্ৰীৱ, মেধপুষ্প আৰু বলাহক। আৰু এই 4টা ঘোঁৰা ইমানেই বেছি শক্তিশালী আছিল যে 4টা ঘোঁৰা বতাহৰ গতিত দৌৰিব পাৰিছিল। এই 4টা ঘোঁৰা আকাশ পাতাল সকলো স্থানতে সহজতে যাব পাৰিছিল। এই 4টা ঘোঁৰা দিব্য ঘোঁৰা আছিল। এই 4টা ঘোঁৰাৰ কেতিয়াও মৃত্যু নহয়। অৰ্থাৎ এই 4টা ঘোঁৰাৰ যদি কিবা কাৰণত যুদ্ধত মৃত্যু হয় তেনেহলে লগে লগে আকৌ উঠি খাৰা হৈছিল। এই ৰথখনৰ বিভিন্ন ধৰণৰ দিব্য অস্ত্ৰৰ মোকাবিলা কৰিব পৰাৰ ক্ষমতা আছিল। আৰু এই ৰথখন শক্তিশালী নহব কিয়? কাৰণ এই ৰথখনৰ ওপৰত শ্ৰীকৃষ্ণ অৰ্থাৎ এই সমস্ত ব্ৰহ্মাণ্ডৰ ভাৰ যাৰ হাতত আছে তেওঁ বিৰাজমান আছিল। অৰ্থাৎ এই ৰথখনৰ সাৰথিয়ে আছিল স্বয়ং শ্ৰীকৃষ্ণ আৰু ৰথখনৰ ধ্বজা অৰ্থাৎ পতাকাৰ ওপৰত আছিল পৱনপুত্ৰ হনুমান। আৰু সেইবাবে এই ৰথখনক কপিধ্বজ বুলিও কোৱা হয়। কপি মানে হৈছে মহাবলী হনুমান আৰু ধ্বজ মানে হৈছে পতাকা। অৰ্থাৎ এই ৰথখনৰ পতাকাৰ ওপৰত স্বয়ং পৱনপুত্ৰ হনুমান বিৰাজমান আছিল। কোৱা হয় যে যেতিয়া অৰ্জুন আৰু কৰ্ণৰ মাজত যুদ্ধ চলি আছিল তেতিয়া অৰ্জুনে কৰ্ণক বিভিন্ন ধৰণৰ দিব্যাস্ত্ৰ প্ৰহাৰ কৰিছিল আৰু অৰ্জুনৰ প্ৰহাৰত কৰ্ণৰ ৰথখন প্ৰায় 10 হাতমান পিছুৱাই গৈছিল। কিন্তু যেতিয়া কৰ্ণই অৰ্জুনৰ ওপৰত আক্ৰমণ কৰিছিল দিব্য অস্ত্ৰৰে তেতিয়া অৰ্জুনৰ ৰথখন মাত্ৰ 5 হাতমানহে পিছুৱাই গৈছিল। কিন্তু ভগৱান শ্ৰীকৃষ্ণই তেতিয়া কৰ্ণক বহুত প্ৰশংসা কৰিছিল আৰু তাকে দেখি অৰ্জুন আচৰিত হৈ শ্ৰীকৃষ্ণক সুধিছিল যে মই যেতিয়া কৰ্ণক প্ৰহাৰ কৰিছিলো তেতিয়া কৰ্ণৰ ৰথখন 10 হাত পিছুৱাই গৈছিল কিন্তু তেতিয়া আপুনি মনে মনে আছিল, কিন্তু যেতিয়া কৰ্ণই মোৰ ৰথখনৰ ওপৰত প্ৰহাৰ কৰে তেতিয়া মোৰ ৰথখন মাত্ৰ 5 হাত পিছুৱাই যাওঁতেই আপুনি ইমান প্ৰশংসা কিয় কৰিছে? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই হাঁহি হাঁহি কৈছিল যে অৰ্জুনৰ ৰথখনৰ ওপৰত স্বয়ং নাৰায়ণ অৰ্থাৎ শ্ৰীকৃষ্ণ বহি আছে আৰু লগতে মহাশক্তিশালী মহাবলী হনুমান পতাকাৰ ওপৰত বহি আছে। তথাপিতো কৰ্ণৰ প্ৰহাৰত এই ৰথখন 5 হাত পিছুৱাই গৈছে। তাৰ মানে কৰ্ণ কিমান শক্তিশালী হ'ব লাগিব। গতিকে কৰ্ণৰ শক্তিৰ প্ৰশংসা কৰিবই লাগিব। আৰু ইয়াৰ পাছত মহাভাৰতৰ যুদ্ধ শেষ হয় আৰু মহাভাৰতৰ যুদ্ধ শেষ হোৱাৰ পাছত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ ৰথখন যুদ্ধস্থলীৰ পৰা কিছু আঁতৰলৈ লৈ যায় আৰু তাতে শ্ৰীকৃষ্ণই অৰ্জুনক ৰথৰ পৰা নামিবলৈ কয়। আৰু অৰ্জুন ৰথৰ পৰা নামাৰ পাছত যেতিয়া ভগৱান শ্ৰীকৃষ্ণ ৰথৰ পৰা নামে লগে লগে সেই ৰথখন দাও দাওকে জ্বলি উঠে আৰু তাকে দেখি অৰ্জুন আচৰিত হয়। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কয় যে মই যেতিয়ালৈকে ৰথখনৰ ওপৰত আছিলো তেতিয়ালৈকে তুমি সুৰক্ষিত হৈ আছিলা। অৰ্থাৎ যুদ্ধৰ সময়ত এই ৰথখনে বিভিন্ন ধৰণৰ দিব্যাস্ত্ৰ সহ্য কৰিছে। গতিকে মই ৰথখনৰ ওপৰত বহি থকাৰ বাবেহে তুমি সুৰক্ষিত হৈ আছিলা। মই যদি ৰথখনৰ পৰা তেতিয়াই নামি গলোহেঁতেন তেতিয়া অৰ্জুনো লগে লগে সেই ৰথখনৰ লগত জ্বলি গলহেঁতেন। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ থকাৰ বাবে সেই ৰথখন শক্তিশালী হৈ আছিল। এয়াই আছিল মহাশক্তিশালী অৰ্জুনৰ ৰথখন আৰু ভগৱান শ্ৰীকৃষ্ণৰ অদ্ভুত লীলা। অৰ্জুনৰ ৰথখনৰ নামটো সদায় মনত ৰাখিব নন্দীঘোষ আৰু কপিধ্বজ বুলিও কোৱা হয়।